হেল্ল' এভৰিৱান, গা পা ধুই আহি এতিয়া অকণমান ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু দেখিছে ডিঙিত ধুনীয়াকৈ পাউডাৰ সানি থৈছোঁ। মানে এই ভিডিঅ'টো খুব গৰম পৰি থাকোঁতেই বনোৱা ভিডিঅ' হয়, কিন্তু মোৰ এডিটিং কৰিবলৈ থাকি যায় কাৰণে ভিডিঅ'বিলাক দিয়া অলপ লেট হৈছে। আৰু এইফালে ডিঙিত পাউডাৰ সানি থৈছোঁ। গৰমত কি হৈছে জানেনে, ডিঙিটো গোটেই মানে ঘাঁ লাগি যোৱাৰ দৰে হৈ গৈছে। আৰু চেইনডাল যে পিন্ধি আছিলোঁ মই ডিঙিত, আপোনালোকে আগৰ ভিডিঅ'বিলাকত হয়তো দেখা পাইছে, সেই চেইনডালো খুলি থৈছোঁ। আৰু মানে চেইনডাল পিন্ধিলত বেছি মানে কোমলি পেলাই মানে ঘাৰ নিচিনা হৈ গৈছে, আৰু সেইকাৰণে চেইনডাল খুলি থৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ পাউডাৰ অলপ সৰহকৈ মাৰি দিছোঁ। আৰু গৰম যেনেকুৱাহে মানে স্কিনটো পূৰা কৈছোঁ নহয়, আৰু পাকঘৰত সোমালে মানে স্কিন পূৰা জ্বলি যোৱাৰ নিচিনা কৰে। আৰু গৰমতে মানে থাকি থাকি তেনেকৈ ডিঙিত অলপ প্ৰব্লেম হৈ গৈছে। সেইকাৰণে মই চেইনডাল খুলি ৰাখিছোঁ আৰু যিমান পাৰোঁ মুকলিকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু পাউডাৰ লগাই দিছোঁ এনেকৈ। আৰু গা পা ধুই আহি পেলাই এতিয়া ধুনীয়াকৈ অকণমান ৰেডি হৈ লৈছোঁ। আৰু যিহেতু গা ধুই আহি পেলাই আকৌ ভাত বনাবলৈ যাব লাগে, আৰু আজি যিহেতু বিশেষ মানে বহুত গৰম পৰিছে, সেইকাৰণে অকণমান ভাবিছোঁ কিবা এটা টেঙা জোল টাইপৰ কিবা এটা বনাই খোৱা যাওক বুলি। সেইকাৰণে এখেতে ৰাতিপুৱা বজাৰলৈ গৈছিলে, বজাৰৰ পৰা মাছ আনিলেগৈ। মাছে ঔটেঙাৰে আজি অকণমান টেঙাৰ জোল বনাম। আৰু যিহেতু খুব গৰম পৰিলে এনেকৈ মাছৰ সৈতে টেঙাৰ জোলকণেৰে ভাতকেইটা খাই খুব ভাল লাগে, আৰু সেইকাৰণে আজি ঔটেঙা আৰু মাছৰ জোল বনাম। আৰু আজিকালি মাংস মই খাবলৈ মানে অলপমান এৰি দিছোঁ মানে খাওঁ, কিন্তু বহুত কম খাওঁ বুলিও ক'ব লাগিব। মাছ মাংস অকণমান কমাই দিয়া আগতে হৈছে, কাৰণ মই যেতিয়া অপাৰেশ্যন কৰি আহিছিলোঁ অকণমান পেটৰ প্ৰব্লেম কৰিছিলে, সেইকাৰণে মাছ মাংস খোৱাটো মানে খাওঁ, কিন্তু আগৰ নিচিনা নহয়, অলপ কমাই দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈ লওঁ, ৰেডি হৈ পেলাই যাম পাকঘৰলৈ। আৰু বাকীখিনি আপোনালোকে চাই থাকিব। আৰু সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, আৰু এতিয়া যাওঁ ল'ৰাটোক গাটো ধুৱাই লওঁগৈ। গাটো ধোৱাৰ পিছত পাকঘৰলৈ যাম। আৰু ইমান গৰম পৰিছে, আজি ভাবিছোঁ ঔটেঙা আৰু মাছৰ এখন তৰকাৰী বনাম। আৰু গৰমত মাছৰ টেঙা জোলকণেৰে ভাতকেইটা খাই খুবেই ভাল লাগে। মাছ আনি থোৱা আছে, অলপ সময়ৰ পিছতে যাম পাকঘৰলৈ আৰু বনামগৈ। গতিকে আপোনালোকক সবিশেষ দেখাম, আৰু আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া পিছে গা ধুই আহিছোঁহে, কিন্তু এটা ল'ৰাক গা ধুবলৈ ক'লে সি গোটেই গাত পানী মাৰি আকৌ মানুহজনীক মানে কি কৰিব, তিয়াই পেলাব। গতিকে কেইবাৰ যে গৰমত গা ধোৱা হৈছে ক'বই নালাগে। আৰু এতিয়া যাওঁ, তেতিয়াহ'লে দেহাক গাটো ধুৱাই লওঁ। গাটো ধুৱাই পেলাই আৰু দেহাক ধুনীয়াকৈ গা পা ধুৱাই দিলোঁ। গা পা ধুৱাই পেলাইনি মই এতিয়া আহিছোঁ পাকঘৰলৈ। আৰু তাক গা ধুৱালে সি কি কৰে জানেনে, পানীখিনি গোটেই ভৰিৰে মাৰি পেলাইনি গাত পেলাই দিওঁ। বাপেকৰ গাটো পৰে, মোৰ গাটো পৰে, আৰু আকৌ কাপোৰ চেঞ্জ কৰিবলগীয়া হৈ গ'ল। আৰু এইফালে এতিয়া আহিছোঁ, মাছ ফ্ৰাই কৰি লৈছোঁ। ৰাতিপুৱা বজাৰলৈ গৈছিলে, বজাৰৰ পৰা মাছ লৈ আনিছিলে, আৰু সেয়া এতিয়া মই ফ্ৰাই কৰি লওঁ। তাৰপিছত বাকী বস্তুখিনি লাহে লাহে যোগাৰ কৰি লওঁ আৰু বনাবৰ কাৰণে। অলপখিনি মাছ ফ্ৰাই কৰি থোৱা আছে, আৰু এতিয়া মই এইকেইপিচ কৰিছোঁ। বাকী আপোনালোকে চাই থাকক, চাই থাকিলে ভিডিঅ'টো আশা কৰিম ভাল পাব।
আমাৰ ঔটেঙা আৰু মাছৰ তৰকাৰী বনাই ৰেডি হৈ গ'ল আৰু এয়া অকণমান নমাবৰ আগতে মান ধনিয়া কাটি দিছোঁ। মান ধনিয়াৰ গোন্ধটো আপোনালোকে কোনে ভাল পায় বাৰু জনাবচোন। আৰু এয়া এতিয়া মান ধনিয়া কাটি পেলাই অকণমান ঢাকুন লগাই থৈ দিম। মানে নমাবৰ আগতে যদি কাটি দিয়া হয় তেতিয়াহ'লে মানে মান ধনিয়া দি দিয়া হয় তেতিয়া গোন্ধটো অলপ বেছিকৈ আহে, গতিকে বহুত ভাল লাগে। আৰু এয়া আমাৰ ঔটেঙা মাছৰ তৰকাৰী বনি ৰেডি হৈ গ'ল। এইফালে কোমোৰাৰ সৈতে অকণমান মাছৰ তেল আছিলে, সেয়াও এনেকৈ ভাজি লৈছোঁ। ইয়াত কোনো ধৰণৰ আলু ব্যৱহাৰ কৰা নাই আৰু অকল কোমোৰা আৰু এনেকৈ মাছৰ তেলেৰে চব্জি বনাইছোঁ। এনেকৈ খায়ো খুবেই ভাল লাগে, আপোনালোকে বনাই খাবচোন। আৰু এইফালে আজি দুপৰীয়াৰ ভাত সাজ ৰেডি। এইসাজ ভাত মই হাজবেণ্ডৰ কাৰণে বাঢ়ি দিছোঁ, তেখেতক আৰু ল'ৰাক খুৱাই হৈ গ'ল আৰু এইবাৰ তেওঁক খাবলৈ দিওঁ, তাৰপিছতেহে মই খাম। এনেকৈ বাঢ়ি ল'লোঁ, থালিখন ৰেডি কৰি ল'লোঁ আৰু তেওঁ খাই হোৱাৰ পিছত এয়া মই খাইছোঁ, দেখিছেনে। গতিকে খুব গৰম পৰিছিলে, এনেকৈ ঔটেঙা আৰু মাছেৰে সৈতে ধুনীয়াকৈ তৃপ্তিৰে ভাত সাজ খালোঁ। খাই মোৰ খুব ভাল লাগিলে। আপোনালোকেও গৰম পৰিলে এনেকৈ চিম্পুলকৈ বনাই খাব, খুবেই ভাল পাব। চোৱা দেখা এইটো চোৱা পানী খাই বৈ অকণমান ৰেষ্ট ল'লোঁ, শুলোঁ অকণমান আৰু এতিয়া সন্ধিয়া হৈয়ে গ'ল লাহেকৈ। আৰু দেহাক এতিয়া অকণমান এনেকৈ পঢ়াবলৈ চেষ্টা কৰিছোঁ, পঢ়াবলৈ মানে অকণমান পঢ়াৰ সৈতেও তাক মনটো দিয়াবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছে ABCD পঢ়িছে, কিনো পঢ়িছে আৰু এনেই তাক অকণমান চিনাকি কৰাই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো তেনেহ'লে মই ইমানতে সামৰণি মাৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। গতিকে এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰি দিব আৰু যিমান পাৰে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ তেন্তে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহি আছোঁ। বাই বাই।